আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ছ'চিয়েল মিডিয়াত যোৱা কেইটামান এটা খবৰ খুবেই বেছি ভাইৰেল হৈ পৰিছে, যাৰ লৈ আমাৰ ৰাজ্যৰ লাখ লাখ আশাৰ কৰ্মী, অংগনবাদী কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনী সতীৰ্থসকল এতিয়া চিন্তিত আৰু উৎকৃষ্ট হৈ পৰিছে। দাবী কৰা হৈছে যে চৰকাৰে তেওঁলোকৰ দৰমহা বা মাননি একেধাপে দুগুণ বৃদ্ধি কৰিবলৈ লৈছে। এতিয়া প্ৰশ্ন হৈছে, এই ভাইৰেল দাবীটো কিমান দূৰ সঁচা? চৰকাৰে সঁচাকৈ এই সম্পৰ্কে কিবা নতুন ঘোষণা বা কেবিনেট সিদ্ধান্ত লৈছে নেকি? আজি এই ভিডিঅ'টোত আমি এই গোটেই বিষয়টোৰ আঁৰৰ আচল সত্যটো কি আলোচনা কৰিম। আপুনি যদি এগৰাকী আশা কৰ্মী বা অংগনবাদী কৰ্মী বা ৰান্ধনী হয়, তেন্তে ভিডিঅ'টো অলপো স্কিপ নকৰি আপোনালোকে আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপোনালোকৰ সকলো সন্দেহ দূৰ হ'ব। প্ৰথমে আহোঁ এই খবৰটোলৈ। ভাইৰেল হোৱাৰ মূল কাৰণটোলৈ এতিয়া আমি আগবাঢ়োঁ। আপোনালোকে ফেচবুক বা ইউটিউবত এনে বহুতো পোষ্ট দেখিছে, য'ত ডাঙৰ ডাঙৰ আখৰে লিখা হৈছে যে দৰমহাৰ দুগুণ, যেনে 26,000 টকালৈ বৃদ্ধি হ'ব পাৰে। কিন্তু বন্ধুসকল বা বাইদেউসকল, এই দাবীসমূহ চৰকাৰৰ ফালৰ পৰা অহা কোনো আধিকাৰিক বা অফিচিয়েল জাননী নহয়। এই কথা মই আপোনালোকক কৈ থৈছোঁ। আচলতে বিভিন্ন সময়ত আশাৰ কৰ্মী বা অংগনবাদী সন্থাসমূহে নিজৰ অধিকাৰ আৰু দৰমহা বৃদ্ধিৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আন্দোলন বা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। শেহতীয়াকৈ বাজেটৰ সময়তো এনে বহু প্ৰতিবাদ হৈছে। এই দাবীসমূহ আৰু সন্থাসমূহৰ স্মাৰকপত্ৰ একাংশ লোকে এনেদৰে উপস্থাপন কৰিছে যেন চৰকাৰে অলৰেডি দৰমহা দুগুণ কৰাৰ সিদ্ধান্ত লৈছে বা লৈয়ে পেলাইছে। গতিকে প্ৰথম কথাটো হ'ল, এতিয়ালৈকে চৰকাৰে দৰমহা বা মাননি দুগুণ কৰাৰ কোনো চৰকাৰী নিৰ্দেশনা জাৰি কৰা হোৱা নাই বা কৰা নাই। এতিয়া আহোঁ আচল চৰকাৰী তথ্যলৈ। অসম চৰকাৰে যে এইসকল তৃণমূল পৰ্যায়ৰ কৰ্মীৰ বাবে একো কৰা নাই তেনে নহয়। যোৱা দিনবোৰৰ ৰাজ্য চৰকাৰে কেবিনেট বৈঠকৰ জৰিয়তে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বাবে মাননি বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি অংগনবাদী কৰ্মীসকলৰ মাননি পূৰ্বৰ তুলনাত 1,500 টকা, অৰ্থাৎ 1,500 টকা আৰু সহায়িকাসকলৰ বাবে 750 টকা বৃদ্ধি কৰা হৈছে, যাৰ ফলত বৰ্তমান অংগনবাদী কৰ্মীসকলে প্ৰায় 8,000 টকা আৰু সহায়িকাসকলে 4,000 টকা লাভ কৰাৰ ব্যৱস্থা হৈছে। ঠিক তেনেদৰে আশাৰ কৰ্মীসকলৰ বাবেও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিভিন্ন উদগনিমূলক বানচ বা বীমা আঁচনিৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে ধাপে ধাপে মাননি বৃদ্ধি কৰাৰ চেষ্টা কৰিছে, কিন্তু একেবাৰতে দৰমহা ডাবল হোৱাৰ বুলি কোৱাৰ খবৰটো বৰ্তমানৰ বাবে ভিত্তিহীন। ইয়াত আৰু এটা ডাঙৰ কথা আমি বুজিব লাগিব। ছ'চিয়েল মিডিয়াত কেৱল ভিউজ পাবৰ বাবে কিছুমান লোকে পুৰণি খবৰ বা পুৰণি কেবিনেট বৈঠকৰ ক্লিপবিলাক ব্যৱহাৰ কৰি এনে ধৰণৰ ক্লিকবেট থাম্বনেইল তৈয়াৰ কৰে, আৰু আমাৰ উদ্দেশ্য কাৰোবাক সমালোচনা কৰা নহয়, বৰঞ্চ আপোনালোকক সঠিক তথ্য দিয়াটোহে। চৰকাৰে যেতিয়াই কোনো নতুন আঁচনি বা দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লয়, সেয়া মুখ্যমন্ত্ৰী মহোদয়ৰ অফিচিয়েল টুইটাৰ বা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মাধ্যমেৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। এই কথা আপোনালোকে সকলোৱে জানে বা আমি সকলোৱে জানোৱেই। যেতিয়ালৈকে চৰকাৰী পৰ্টেল বা সংবাদ মাধ্যমত অফিচিয়েল ন'টিচ নাহে, তেতিয়ালৈকে এনে কোনো ভাইৰেল খবৰ সঁচা বুলি ধৰি ল'ব নালাগে। আজি আলোচনাৰ পৰা এইটোৱে স্পষ্ট হ'ল যে আশাৰ কৰ্মী, অংগনবাদী আৰু ৰান্ধনীসকলৰ দৰমহা দুগুণ হোৱাৰ খবৰটো
বৰ্তমান সম্পূৰ্ণ সঁচা নহয়। চৰকাৰে ভৱিষ্যতে কিবা নতুন সিদ্ধান্ত ল'লে মই আপোনালোকক নিশ্চিতভাৱে আমাৰ এই চেনেলৰ জৰিয়তে ভিডিঅ' বনাই আপোনালোকক জনাম। এই ক্ষেত্ৰত আপোনালোকে কি ভাবে? বৰ্তমানৰ বজাৰৰ মূল্য বৃদ্ধিলৈ চাই এইসকল কৰ্মীৰ দৰমহা আচলতে কিমান হোৱা উচিত? আপোনাৰ মতামত তলত কমেণ্ট বক্সত নিশ্চয় আপোনালোকে জনাব বুলি মই আশা কৰিলোঁ। যদি ভিডিঅ'টো তথ্যপূৰ্ণ বুলি ভাবিলে এটা লাইক কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰে। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।